বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি। বিধায়ক অখিল গগৈৰ জীৱনলৈ আহিছে নেকি সংশয়? শিৱসাগৰত মাৰনষ্ট সৰবৰাহৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰৰ পিছতে অখিল গগৈৰ নিৰাপত্তা বৃদ্ধি 11 জনলৈ বৃদ্ধি কৰা হৈছে। অখিল গগৈৰ নিৰাপত্তাৰ সংখ্যা অখিল গগৈৰ নিৰাপত্তাৰ বাবে নিয়োজিত কৰা হৈছে 8 গৰাকী অতিৰিক্ত আৰক্ষী। এতিয়াৰে পৰা অখিল গগৈৰ লগত থাকিব এস্কৰ্ট গাড়ী। বিধায়ক অখিল গগৈক 4 জন শ্বাৰ্প শ্বুটাৰে হত্যাৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপনৰ পিছতে বৃদ্ধি কৰা হৈছে নিৰাপত্তা। ঘটনা সন্দৰ্ভত তদন্ত চলাই মাৰনষ্ট সৰবৰাহৰ 4 জনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন 3 জনক সোধাপোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে। অৱশ্যে শিৱসাগৰৰ বিধায়ক অখিল গগৈক চক্ৰটোৱে হত্যাৰ লক্ষ্য কৰি লোৱাৰ বিষয়ে অস্বীকাৰ কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামে। আৰক্ষীয়ে তেনেধৰণৰ কোনো তথ্য লাভ কৰা নাই বুলি মন্তব্য কৰিছে। বিধায়ক মহোদয়ৰ লাইভ থ্ৰেটটো এইটো হাইয়েষ্ট লেভেলত মনিটৰিং হয়। এইটো হয়তো SB পাৰ মনিটৰিং হ'ব। এইটো আমাৰ লেভেলত পোৱা অসুবিধা হয়। কিন্তু আমি যিটো এই কেছৰ লগত তাৰমানে যিখিনি আমি তথ্য পাইছোঁ সেইটো কোনো পলিটিকেল ফিগাৰক টাৰ্গেট কৰা আমি এতিয়ালৈকে পোৱা নাই। আমি তেওঁলোকে গাড়ী চুৰি আৰু চুপাৰী কিলিঙৰ আমি এংগেলটো পোৱা নাই। আৰু ইফালে শিৱসাগৰতে অস্ত্ৰ সৰবৰাহৰ মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। অস্ত্ৰ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড অচিন্ত বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত অচিন্ত বৰুৱাৰ ঘৰ শিৱসাগৰৰ গণপট্টিত। অচিন্ত বৰুৱা সহ 4 অস্ত্ৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। খটখটিৰ অমৰ দাস ওৰফে জন মেছক গ্ৰেপ্তাৰ। শিৱসাগৰৰ চেৰেকাপাৰৰ বিক্ৰম বৰুৱা আৰু ভাটিয়াপাৰৰ পাপু দাসক গ্ৰেপ্তাৰ কৰা হৈছে। শিৱসাগৰ আৰক্ষীয়ে 26/107 নম্বৰত ৰুজু কৰা গোচৰৰ ভিত্তিত 4কে গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত চক্ৰটোৰ পৰা এটা হস্ত নিৰ্মিত পিষ্টল জব্দ কৰিছে আৰক্ষীয়ে। নাগালেণ্ডৰ পৰা সৰবৰাহ কৰিছিল হস্ত নিৰ্মিত পিষ্টলটো। মাৰনষ্ট সৰবৰাহৰ উপৰিও গাড়ী চুৰিৰ সৈতে জড়িত আছিল চক্ৰটো। নাগালেণ্ডৰ পৰা মাৰনষ্ট সৰবৰাহ কৰি গাড়ী চুৰি পৰিকল্পনা কৰিছিল চক্ৰটোৱে। অচিন্ত বৰুৱাক মাৰনষ্টৰ যোগান ধৰিছিল অমৰ দাসে। ধৃত 4 জনক মাৰাথন জেৰা অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে। ইণ্টাৰগেশ্যন কৰোঁতে আমি এজন ব্যক্তিক পালোঁ, অচিন্ত বৰুৱা। অচিন্ত বৰুৱাক পিক আপ কৰাৰ পিছত তেখেতৰ আমি যেতিয়া সোধপোছ কৰিলোঁ তেখেতক আমাৰ চিকিউৰিটি ভিত্তিত আমি আৰু কিছুমান ব্যক্তিক আৰু কেইজনমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। অমৰ দাস, ববি বিক্ৰম বৰুৱা, পাপু দাস, এই 4 জন ব্যক্তিক আমি পিক আপ কৰাৰ পিছত যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া গম পালোঁ যে তেওঁলোকে এটা আৰ্মছ সৰবৰাহ যিটো চক্ৰ তাৰ লগত তেওঁলোকে জড়িত আছে। আৰু ইয়াৰ ভিতৰতে যিজন অমৰ দাসৰ আৰু এটা নাম আছে জন মেছ। তেখেতৰ ঘৰ খটখটি আৰু তেখেতৰ জৰিয়তে আৰ্মছটো নাগালেণ্ডৰ পৰা তেওঁলোকে আনি পেলাই শিৱসাগৰত আনিছিলে। শিৱসাগৰত আনোতে অচিন্ত বৰুৱা, ববি বিক্ৰম বৰুৱা, পাপু দাস তেওঁলোকে সহযোগ কৰিছিলে আৰু অচিন্ত বৰুৱাই সেই আৰ্মছটো লুকুৱাই থৈছিলে আৰু তেওঁ যিটো আমাক স্বীকাৰোক্তি দিলে তাৰ ভিত্তিত এটা অপাৰেশ্যন চলোৱা হ'ল। অপাৰেশ্যন চলাই ডিব্ৰুগড় জিলাৰ পৰা এই আৰ্মছটো যিটো লুকুৱাই থৈছিল সেই আৰ্মছটো আমি ৰিকভাৰী কৰিছোঁ ইতিমধ্যে। আৰু তেওঁলোকৰ উদ্দেশ্য আছিলে তেওঁলোকে ইয়াতে আৰ্মছটো সৰবৰাহ কৰি বিভিন্ন ধৰণৰ গাড়ী চুৰি চক্ৰত জড়িত কৰিবলৈ তেওঁলোকে বিভিন্ন ক্ৰাইম ইয়াত কৰাৰ কুটাঘাতমূলক ক্ৰাইম কৰাৰ তেওঁলোকে এটা পৰিকল্পনা কৰিছিলে বুলি আমি সন্দেহ কৰিছোঁ। আৰু এতিয়া সোধপোছ ইতিমধ্যে চলি আছে। আমি এতিয়া বৰ্তমান 4 জন ব্যক্তিক এই কেছত আমি পিক আপ কৰিছোঁ। শিৱসাগৰত অস্ত্ৰ সৰবৰাহৰ মাষ্টাৰ মাইণ্ডক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰু অতি তাৎপৰ্যপূৰ্ণ কথা যে এই গোটেই ঘটনাটোৰ সৈতে এটা খবৰো তেনেধৰণে ওলাইছিলে যে অৱশ্যে তেওঁ আৰক্ষীয়ে ইতিমধ্যে এই কথাখিনি অস্বীকাৰো কৰিছে। কাৰণ ইয়াৰ পিছতে কেইবাজনকো গ্ৰেপ্তাৰ কৰাৰ পিছতে বা হস্তনিৰ্মিত পিষ্টল জব্দ কৰাৰ পিছতে এটা চক্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰশ্ন উত্থাপন হৈছিলে যে ইফালে অখিল গগৈৰ নিৰাপত্তা বৃদ্ধি কৰাৰ লগত ক'ৰবাত এটা সংযোগ আছে নেকি। কিন্তু অৱশ্যে আৰক্ষীয়ে ইতিমধ্যে সেই কথা নুই কৰিছে। তেওঁলোকে কৈছে যে তেনেকুৱা ধৰণৰ কোনো কথা এই কেইগৰাকী গ্ৰেপ্তাৰ হোৱা যি অপৰাধী ইয়াৰ সৈতে সেই লিংক নাই। যোৰহাটত বিহাৰী সম্প্ৰদায়ৰ যুৱকৰ গুণ্ডাগিৰি। এটি ৰোডত ভোগদৈ দলঙৰ সমীপত এগৰাকী যুৱতীক ৰাজপথত প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। শ্যাম শ্বাহ নামৰ যুৱকজনে প্ৰায় যুৱতীগৰাকীক তুচ্ছ তাচ্ছিল্য কৰি অহাৰ লগতে অপদস্থ কৰাৰ অভিযোগ। পূৰ্বে ঘটনা সন্দৰ্ভত থানাত অভিযোগো দিছিল। শুকুৰবাৰে পুনৰ শ্যাম শ্বাহে ৰাজপথত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে যুৱতীগৰাকীয়ে। এই সন্দৰ্ভত পুনৰ থানাত অভিযোগ দাখিল কৰাৰ লগতে উদ্বণ্ড যুৱকজনৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ কাটৰ আহ্বান জনাইছে ভুক্তভোগী যুৱতীগৰাকীয়ে। আনহাতে যুৱতীৰ ওপৰত গুণ্ডাগিৰি চলোৱা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দল সংগঠনে। হয়, আপোনালোকে ইতিমধ্যে তেওঁলোকৰ পৰা সকলোখিনি কথা জানিব বিচাৰিছে। আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা
ঘটনাটো উচিত তদন্ত বিচাৰোঁ। যিহেতু মই ইয়াৰ যদিও বা আজি জাতীয়তাবাদী যুৱ পৰিষদৰ লগত জড়িত, ইয়াৰ স্থানীয় বাসিন্দা হিচাপে আজি 18 দিনৰ পৰা এই যুৱকজনৰ উক্ত যুৱকজনৰ অটপালি দেখি আহিছোঁ। তাৰপিছত আমি বুজোৱাৰ পাছতো ৰাইজ আজি অতিষ্ঠ আৰু আমাৰ জাতীয়তাবাদী যুৱ পৰিষদৰ ফালৰ পৰা এই ঘটনাটো উচিত তদন্ত ল'বলৈ আৰক্ষীক আমি অভিযান জনাইছোঁ। দোষীৰ বিৰুদ্ধে কমপ্লেইন কৰিবলৈ যাওঁতে আজি ভুক্তভোগী যুৱতীগৰাকীয়ে যিহেতু থানালৈ গৈছিলে, থানালৈ যোৱাৰ পাছতো যুৱতীগৰাকীক যিহেতু মেডিকেল পৰীক্ষা নকৰালে, কিয়নো বুজি নাপাওঁ। যিহেতু সি নাগালেণ্ডৰ গাড়ীৰ ব্যৱসায়ৰ লগত জড়িত, আমি যিমান দূৰলৈকে জানিব পাৰোঁ। সেই পৰিপ্ৰেক্ষিতত সি আৰক্ষী প্ৰশাসনকো কিবা ক্ষেত্ৰত মেনেজ কৰে বুলি আমি তাৰ মুখেৰে শুনিব পাৰিছোঁ। আৰু সেইকাৰণে চাগে আজি ভুক্তভোগী যুৱতীগৰাকী মেডিকেল পৰীক্ষা পৰ্যন্তও কৰা নহ'ল। আমি জাতীয়তাবাদী যুৱ পৰিষদৰ ফালৰ পৰা এইটোৱে দাবী জনাম, যদি ভুক্তভোগী যুৱতীগৰাকীয়ে ইয়াৰ উচিত তদন্ত কৰি সুবিচাৰ নাপায়, আমি ভৱিষ্যতে অনাগত দিনত উক্ত যুৱকজনৰ বিৰুদ্ধে তথা উক্ত বিষয়টোৰ ওপৰত জংগী আন্দোলন কৰিবলৈ আগবাঢ়িম। ধন্যবাদ। আজি ৰাতিপুৱা মই ল'ৰাটোক স্কুল থৈ পেলাই মই যেতিয়া উভতি আহিব লৈছোঁ, তেতিয়াই সেই শ্যাম চাহ বুলি ল'ৰাটোৱে প্ৰথমতে মোক মানে হৰণ মাৰি মোক মাতি লৈছে। মাতি পেলাই এনেকৈ ঘূৰোতে মোক বেয়াকৈ অশ্লীল ভাষা কৈ সি সিফালৰ পৰাই আঁতৰি গুচি গ'লগৈ। মই যেতিয়া ইয়াত আহি তাক সুধিছোঁ যে মোক কিয় গালি দিলা, এনেকৈ কোৱা ল'লে মোক হেলমেট দি উলিয়াই মোক মাথা চাথাত মাৰি গোটেই মানে মোৰ গাৰ ওপৰত উঠি পেলাই সি মোক মানে মাৰ্ডাৰ কৰা নিচিনাকৈ গোটেই গাৰ ওপৰত উঠি পেলাই মোক মাৰিছে। মাৰাৰ পিছত গৈ পেলাই তাক মানে চবে আহিছে তাক ধৰিবৰ কাৰণে, কিন্তু এইবোৰ দেখিছে না গোটেইবোৰ মাৰি মেলি মোক মানে গোটেই হেৰি কৰি দিছে। আৰু এবাৰো এনেকৈ মোক বাইকেদি মাৰিছে। আমি ক'ৰবাত ওলাব নোৱাৰোঁ, সি মোক একদম গোটেই মানে পিছা ফল' কৰি থাকে যে আমি ক'ত গৈছোঁ ক'ত নগৈছোঁ। বিহাৰী সম্প্ৰদায় ল'ৰা। মেডিকেল মই মানে অকলে গৈছিলোঁ, পুলিচ যোৱা নাছিলে। মোৰ ব্ৰেইনৰ হেৰি কৰি দিছে, চিটি স্কেন দিছে, কিন্তু মই চিটি স্কেন কৰিবৰ কাৰণে মোৰ এতিয়া সামৰ্থ্য নাই, পইচা নাইকিয়া। মই সেইকাৰণে ৰিটাৰ্ণ আহি গ'লোঁ। থানাত গৈ পেলাই দিছোঁ, আগৰ এবাৰো দিছোঁ, একো কৰা নাইকিয়া, এতিয়ালৈকেও একো কৰা হোৱা নাইকিয়া। ৰাজ্যত দুদিনত তিনিটাকৈ লাভ জেহাদৰ ঘটনা। বিলাচীপাৰাত তিনিচুকীয়াৰ পিছত এইবাৰ ঘটনাৰ স্থান ৰঙিয়া। হিন্দুৰ পৰিচয় দি ৰঙিয়াৰ এগৰাকী যুৱতীক পলুৱাই নিছিল শ্বাহিদুৰ ৰহমানে। নিজকে জীৱন ৰায় বুলি পৰিচয় দি প্ৰেমৰ সম্পৰ্ক গঢ়িছিল লম্পট শ্বাহিদুৰে। দীৰ্ঘদিন ধৰি ৰঙিয়াত ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আছিল ধুবুৰী শ্বাহিদুৰ ৰহমানে। যুৱতীগৰাকীৰ মাতৃ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই কোচবিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে লম্পট শ্বাহিদুৰক। সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। কি নাম বুলি কৈছিল আগতে? ৰহমানে নাই কোৱা। সুধি লওক, ছোৱালীজনে সুধি লওক। তোমাৰ ঘৰ ক'ত? কি কাম কৰে? কেনেকে মানে হেৰি হ'ল? মানে তাৰ লগত মানে কাম কৰি হেৰি থাকোঁতে মানে ভাল কৰিছিলে। 8 বছৰমান ভাল পাইছিলোঁ। ভাল পাই কেনে তাৰ লগত মানে ৰিলেশ্যন হৈছে। ৰিলেশ্যন হৈ কেনে তাৰ মানে যেতিয়া মানে বয়স হৈছে তেতিয়া মানে মোৰ লগতে এতিয়া আহিছে। আহি কেনে তাৰ লগত মানে এতিয়া তাৰ লগত মই সামাজিক বিয়ে পাতিছোঁ। মেৰেজটো কৰিব পৰা নাই। এতিয়া অলপমান কাগজ পাতি নাছিলে। কাগজ পাতি থাকিলেতো কৰিব পালোঁ হয়। তো সেই কৈছিলে যে কাগজ পাতি হ'লে মোক ক'ত মেৰেজ কৰিব। কি কৰে, কি কাম কৰে আপুনি? মই চাটাৰিং কৰোঁ, ৰাত তাই তেওঁ গম পাই নে তুমি যে মুছলিম ল'ৰা? অঁ গম পাইছে, আছে তো তাতে গম পাই। গম পাইছে। তোমালোকৰ ঘৰৰ মানুহ সন্মতি গম পাইছিলে? গম পাইছে। ঘৰৰ মানুহ তেওঁলোকে কেছ কিয় দিলে? যদি সন্মতি থাকে কিয় কেছ দিলে তেনেহ'লে? কেছ কিয় কাৰণে দিছে সেইটো নাজানো, কিন্তু বেলেগকৈ ভাবি কেনে কেছটো দিব পাৰে। কিন্তু মই যে ছোৱালীৰ লগত যে লৈ গৈছোঁ, সেই গৈছে যে মোৰ লগত। এতিয়া ছোৱালীটো কি কয়? ছোৱালীটো কি কয়? ছোৱালীটো সুধিব লাগিব। ছোৱালী কি কয়? ছোৱালীটো মানে ডিফেন্স শুনিব লাগিব। শুনি কেনে তাৰপিছতে মানে ছোৱালী ঘৰ ক'ত? ৰঙিয়াতে। ৰঙিয়া ক'ত? ৰঙিয়া বৰপুৰীয়া।